বিজনীৰ শিলবাৰীত আবাদীপাৰাত বনগৰুৰ আক্ৰমণত আহতৰ সংখ্যা 4 জনলৈ বৃদ্ধি। জনাঞ্চলত আশ্ৰয় লৈ থকা বনগৰুটোৱে পুনৰ আক্ৰমণ কৰে এগৰাকী বৃদ্ধাক। বনগৰুটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ললিতা চৰকাৰ নামৰ এগৰাকী বৃদ্ধা। অতি সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বৃদ্ধাগৰাকীক। আহত বৃদ্ধাগৰাকীৰ ঘৰ বিজনীৰ ডাঙাইগাঁৱত বুলি জানিব পৰা গৈছে। শিলবাৰী আবাদীপাৰাত যি জোঁৱাইৰ ঘৰত আলহী খাবলৈ গৈ বনগৰুৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বৃদ্ধাগৰাকী। বনগৰুটোক বন বিভাগে ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে বনমন্ত্ৰীৰ লগত ফোনযোগে যোগাযোগ কৰি বনগৰুটোক ট্ৰেংকুলাইজ কৰাৰ বাবে অনুমতি দিয়া বুলি জানিব দিয়ে বিধায়কজনে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হয়, মই ৰাতিপুৱাৰ পৰাতো খবৰটো পোৱা নাই। মই বিভিন্ন কামত ব্যস্ত হৈ থাকিলোঁ। মই মোটামুটি 2-3 ঘণ্টা আগত মই খবৰটো পাই লগে লগে মই গুচি আহিলোঁ। ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি গোটেইখিনি কাম ইতিমধ্যে মই আমাৰ মন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিছোঁ। পাতি পেলাই ট্ৰেংকুলাইজ কৰাৰ কাৰণে অৰ্ডাৰ এটা তেওঁ দিলে। এতিয়া আমাৰ যিজন ডক্টৰে ট্ৰেংকুলাইজ কৰিব তেওঁৰ লগত যোগাযোগ হৈ আছে, তেওঁ আহিলে নিশ্চয়কৈ সেইটো কৰা হ'ব। কিন্তু এতিয়া সমস্যাটো এটাই হ'ল, এন্ধাৰ প্ৰায় হৈ গ'ল। তো কিমান দূৰ আমি কিমান সোনকালে কৰিব পাৰোঁ তাৰে ব্যৱস্থা আমি কৰি আছোঁ। এইটোও দুখৰ বিষয় যে আমাৰ 4জনকৈ মানুহক ইতিমধ্যে ইনজুৰ্ড কৰিছে। এজন প্ৰায় অলপ চিৰিয়াছ কণ্ডিশ্যনত আছে। যথেষ্টখিনি আমি চেষ্টা কৰি আছোঁ কিমান সময়ত যিমান সোনকালে পাৰোঁ এই ব্যৱস্থাখিনি যাতে জংঘললৈ উভতাই মানসলৈ উভতাই পঠিয়াব পাৰি, ট্ৰেংকুলাইজ কৰি হওক বা যেনেকৈ হওক, যে আমাৰ এই অঞ্চলৰ ৰাইজক যাতে সকাহটো দিব পৰা যায়, সেই কামখিনি আমি ডিপাৰ্টমেণ্টৰ সৈতে চেষ্টা কৰি আছোঁ। মই বহুত দেৰিকৈ গম পোৱাৰ পিছত মই আহিলোঁ, মই বাহিৰত থাকিলোঁ। যাই হওক, তেওঁলোকে ইমান সময় তেওঁলোকে বোলে অৰ্ডাৰ পোৱা নাছিলে। মই আহি ডাইৰেক্ট মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি মই অৰ্ডাৰটো কৰোৱাই দিলোঁ। এতিয়া DFO অৰ্ডাৰটো আমাৰ ইয়াৰে ৰেঞ্জাৰ বা যিসকল আছে ৱাইল্ড লাইফৰ তেওঁলোকৰ লগত কথা পাতি এই কামখিনি এতিয়া আগবাঢ়িছে।